ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰবীণ কাৰ্যকৰ্তা, আমাৰ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু জন্ম লগ্নৰে পৰা ভাৰতীয় জনতা পাৰ্টীত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সংগঠনক শক্তিশালী কৰা শ্ৰী হৰেকৃষ্ণ ভৰালী ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তি হয়। তেখেতৰ পৰলোক প্ৰাপ্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এক অপূৰণীয় অভাৱ আৰু অপূৰণীয় ক্ষতি। ভাৰতীয় জনতা পাৰ্টীৰ সমগ্ৰ পৰিয়ালটোৰ হৈ আজি মই তেখেতৰ বাসভৱনলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাওঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰোঁ। মই নিশ্চিত যে প্ৰয়াত হৰেকৃষ্ণ ভৰালী ডাঙৰীয়া অমৃত লোকত চাব পাম। অশোক সিংহালক নিমন্ত্ৰণ দিবলৈ গৈছিলে, তেতিয়া ভাওনা সন্দৰ্ভত অলপ আপত্তিজনক মন্তব্য কৰিছিলে। মই নাভাবোঁ তেওঁ তেনেকৈ ক'ব বুলি, কিন্তু এটা কথা যে আপোনালোকে মোক মাতিব আৰু অশোক সিংহালক কিয় যাব লাগে, মোৰ ওচৰতে আহিব লাগে, গতিকে মোক মাতিব, মই চাব আহিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰবীণ কাৰ্যকৰ্তা, আমাৰ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু জন্ম লগ্নৰে পৰা ভাৰতীয় জনতা পাৰ্টীত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সংগঠনক শক্তিশালী কৰা শ্ৰী হৰেকৃষ্ণ ভৰালী ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তি হয়। তেখেতৰ পৰলোক প্ৰাপ্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এক অপূৰণীয় অভাৱ আৰু অপূৰণীয় ক্ষতি। ভাৰতীয় জনতা পাৰ্টীৰ সমগ্ৰ পৰিয়ালটোৰ হৈ আজি মই তেখেতৰ বাসভৱনলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাওঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰোঁ। মই নিশ্চিত যে প্ৰয়াত হৰেকৃষ্ণ ভৰালী ডাঙৰীয়া অমৃত লোকত চাব পাম। অশোক সিংহালক নিমন্ত্ৰণ দিবলৈ গৈছিলে, তেতিয়া ভাওনা সন্দৰ্ভত অলপ আপত্তিজনক মন্তব্য কৰিছিলে। মই নাভাবোঁ তেওঁ তেনেকৈ ক'ব বুলি, কিন্তু এটা কথা যে আপোনালোকে মোক মাতিব আৰু অশোক সিংহালক কিয় যাব লাগে, মোৰ ওচৰতে আহিব লাগে, গতিকে মোক মাতিব, মই চাব আহিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰবীণ কাৰ্যকৰ্তা, আমাৰ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু জন্ম লগ্নৰে পৰা ভাৰতীয় জনতা পাৰ্টীত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সংগঠনক শক্তিশালী কৰা শ্ৰী হৰেকৃষ্ণ ভৰালী ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তি হয়। তেখেতৰ পৰলোক প্ৰাপ্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এক অপূৰণীয় অভাৱ আৰু অপূৰণীয় ক্ষতি। ভাৰতীয় জনতা পাৰ্টীৰ সমগ্ৰ পৰিয়ালটোৰ হৈ আজি মই তেখেতৰ বাসভৱনলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাওঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰোঁ। মই নিশ্চিত যে প্ৰয়াত হৰেকৃষ্ণ ভৰালী ডাঙৰীয়া অমৃত লোকত চাব পাম। অশোক সিংহালক নিমন্ত্ৰণ দিবলৈ গৈছিলে, তেতিয়া ভাওনা সন্দৰ্ভত অলপ আপত্তিজনক মন্তব্য কৰিছিলে। মই নাভাবোঁ তেওঁ তেনেকৈ ক'ব বুলি, কিন্তু এটা কথা যে আপোনালোকে মোক মাতিব আৰু অশোক সিংহালক কিয় যাব লাগে, মোৰ ওচৰতে আহিব লাগে, গতিকে মোক মাতিব, মই চাব আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।